নমস্কাৰ আপোনাৰ কন্যা সন্তান আছে নেকি যদি আছে তেন্তে আপোনালৈ ভাল খবৰ মোদী চৰকাৰে লৈ আহিছে এক অভিলাষী আঁচনি আপুনিও লাভ কৰিব 64 লাখ টকা কেনেকৈ লাভ কৰিব কি কৰিব লাগিব সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅত খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক যদি তালুকে এইটো ভিডিঅত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅটোত এটা লাইক কৰি দিয়ক আৰু এনেকৈ ধৰণৰ নতুন নতুন ভিডিঅ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক বন্ধুসকল আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব আপোনাৰ কন্যা সন্তান আছে নেকি যদি আছে তেন্তে আপোনাৰ কন্যাৰ নামত প্ৰতি মাহে জমা কৰক ধন আৰু 21 বছৰ পিছত আপুনি সুদে মূলে পাব 64 লাখ টকা কি এই আঁচনি আপুনি কেনেকৈ আবেদন কৰিব চাও আহক 10 বছৰত ভৰি নিদিয়াৰ পূৰ্বেই আপোনাৰ কন্যাৰ নামত প্ৰতি মাহে জমা কৰক ধন জমা কৰতা 21 বছৰৰ পিছত সুদে মূলে লাভ কৰিব 64 লাখ টকা মেচুৰিটিৰ সময় হোৱাৰ লগে লগে লাভ কৰিব এই ধন সুকন্যা সমৃদ্ধি আঁচনিৰ অধীনত জমা কৰিব পাৰে কন্যা সন্তানৰ নামত ধন প্ৰতি মাহে 12,500 টকাকৈ জমা কৰিলে বছৰত জমা হ'ব 1,50,000 টকা আৰু 7.6% হাৰত আপুনি সুদ পাব আপোনাৰ কন্যাৰ 21 বছৰ বয়স সম্পূৰ্ণ হ'লেই আপুনি লাভ কৰিব এই ধন আপুনি প্ৰতি মাহে 12,500 টকাকৈ জমা কৰিলে 21 বছৰত জমা হ'ব 22,50,000 টকা আৰু ইয়াৰ পিছত আপুনি সুদ লাভ কৰিব 41,29,634 টকা মেচুৰিটিৰ সময় সম্পূৰ্ণ হ'লে আপুনি লাভ কৰিব 64 লাখ টকা এই আঁচনিত আবেদন কৰিবলৈ হ'লে আপুনি আপোনাৰ ওচৰত ডাকঘৰ অথবা যিকোনো বেংকত যোগাযোগ কৰক